কামৰ কোনো সৰু ডাঙৰ নাই, কামটো মাথো সৎ পথেৰে কৰা কাম হ'ব লাগে। উঠি অহা প্ৰজন্মৰ মাজত এটা কথা দেখা যায় যে এটা লক্ষ্য থাকে, ধৰি লওক সেয়া চাকৰিৰ ক্ষেত্ৰতে, আৰু অকল সেইটোকে মানে আশা কৰি পেলাই হাত সাৱটি আন একো কামেই নকৰে। সেইটো আচলতে ভুল, কাৰণ বহুতকে মই দেখা পাইছো, কাৰণ আমাৰ সপোন বহুত থাকে, কিন্তু সেই সপোনটো বাস্তৱিত কৰাৰ বাবে আমি যিমানখিনি চেষ্টা কৰিব লাগে, যিমানখিনি কষ্ট কৰিব লাগে, সেইখিনিতো আমি কৰিবই লাগিব। তাৰ উপৰিও আমাৰ যিখিনি আজৰি সময় থাকে, সেইখিনি সময়ত যদি আমি সৎ ব্যৱহাৰ কৰোঁ, সেই সময়খিনিত যদি আমাৰ ৰুচি বা যিটো হবি, ভাল লগা কিবা এটা কাম আমি কৰোঁ, তেতিয়াহ'লে আমি কেতিয়াও মানে পিছ হুহুকিব লগা নহয় জীৱনত। কাৰণ মানুহৰ বিচৰা ধৰণে কেতিয়াবা নহয়গে। আমাৰ যিটো সপোন আছে সেইটো সকলোৰে পূৰণ হ'ব লাগে, বা যাৰ যিটো আশা সেইটো সকলোৰে পূৰণ হ'ব লাগে, কিন্তু কেতিয়াবা আমাৰ নহয়গে। কাৰণ ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি, নহয় জানো? গতিকে সেই ক্ষেত্ৰত যদি আমাৰ ছেকেণ্ড অপচন বুলি যিটো কয়, সেইটো যদি আমাৰ থাকে, তেতিয়াহ'লে জীৱনত কেতিয়াও হীনমন্যতাত ভুগিব লগা নহয় বা হাৰ মানিব লগা নহয়। আৰু এটা কথা, তেতিয়া আমাৰ যেতিয়া সপোনটো বাস্তৱিত হ'ব, তেতিয়াও আমি সেইটো চাইড বিজনেছ হিচাপে কৰি থাকিব পাৰিম। মোকে বহুতে প্ৰশ্ন কৰে, ইমানখিনি পঢ়ি শুনি তুমি কাপোৰ চিলোৱা, ইমানখিনি পঢ়ি শুনি ভিডিঅ' বনোৱা, হাৰে সেইটো কিবা কথা নেকি? পঢ়িছো, মোৰ কিবা এটা সপোন আছে সৰুৰ পৰা, সেইটোৰ কাৰণে মই যথেষ্টখিনি পঢ়িলো, এতিয়াও পঢ়ো, কাৰণ সময় আমাৰ ঢেৰ আছে, মাথো আমি সময়খিনি সৎ ব্যৱহাৰ কৰিব জানিব লাগে। অৱশ্যে বহুত বেছি কাম হ'লে কেতিয়াবা সময়ৰ অকণমান নাটনি হয়, নোহোৱা নহয়, কিন্তু এনেকুৱা নহয় যে আমি কৰিব নোৱাৰো কামটো সময়ৰ অভাৱৰ বাবে। ঢেৰ সময় আছে, আমি মাথো কামটো কেনেকৈ আমি মানে মেনেজ কৰো, সেইটো আমাৰ নিজৰ ওপৰত কথা। যি সপোন আছে সেইটো হ'ব, তাৰ কাৰণেও কষ্ট কৰিছো, আৰু তাৰ উপৰি এইবোৰো মোৰ ৰুচি অভিৰুচি, গতিকে মই এইখিনিও কৰি পেলাই নিজক ব্যস্ত ৰাখো। এনেকুৱা নহয় যে মই বহুতখিনি পঢ়িলো বা এটা ভাল জব কৰি আছো, তাৰ মানে এনেকুৱা নেকি যে মই ঘৰৰ কামখিনি কৰিলে মই সৰু হৈ যাম, বা ঘৰৰ গৰু ছাগলী বা তেনেকৈ ধৰি লওক ঘৰৰ যিবোৰ কাম, সেইবোৰ কাম কৰিলে কিবা মোৰ ষ্টেণ্ডাৰ্ডটো নোহোৱা হৈ যাব, তেনেকুৱাতো কোনো কথা নাই। আচলতে এইবোৰ মানসিকতা সলনি কৰিবৰ হৈছে। নাজানো এটা চামে কিয় এনেকুৱা ধৰণৰ মন্তব্যবোৰ আগবঢ়াই বা কি ভাবে, গম নাপাওঁ। আচলতে আমাৰ মানসিকতাবোৰ বহুত বেছি দিনক দিনে ঠেক হৈ গৈ থকা যেন মোৰ কোনোবাখিনিত অনুভৱ হয়, আৰু এইটোৱে বহুত ভয়াৱহ ৰূপো আচলতে ল'ব। কাৰণ ভিডিঅ' বনোৱাৰ ক্ষেত্ৰতে চাওক, মই ভিডিঅ'খিনি কৈছোৱে, ভিডিঅ' বনোৱা ধৰণৰ যদিও মই ছোৱালী নাছিলো, তথাপিও আপোনালোকৰ মৰম আশীৰ্বাদ বা যিকোনো যেনেকে নহওক আৰু আহিলো যিহেতুকে, আৰু এই ভিডিঅ' জগতখনত এনেকুৱা কিছুমান ভিডিঅ' দেখিবলৈ পাওঁ, যিবোৰ ভিডিঅ' নেকি দেখিলে নিজৰে চিন্তা হয়। কাৰণ কেনেকুৱা মানসিকতা, বা ধৰি লওক কি মানে হৈ আছে, কোনোবাখিনিত আমি ভাল বেয়া বিচাৰ কৰিব নজনা হৈ গৈ আছো নেকি বাৰু? অকমান নিজক ভাবিবৰ হ'ল, কাৰণ প্ৰত্যেকে যদি আমি নিজক আত্মসমালোচনা কৰো, হয়তো তেতিয়া আমি নিজক আত্মশুদ্ধি কৰিব পাৰিম, মই তেনেকে ভাবো। কাৰণ সময় আমাৰ বাবে কিন্তু বহুত মূল্যৱান সময়। আজি মই ভিডিঅ' বনাইছো, মই এনেকে কোৱা নাই যে মোৰ ভিডিঅ' দিনে ৰাতি চাই থাকক কোনোবাই, কাৰণ মোবাইলটোৱে আমাৰ ইমান সময় অপচয় কৰি আছে, যিটো মানে মই ভাবো কেতিয়াবা। কাৰণ মোবাইলত ভিডিঅ' যদি মই নবনালোহেঁতেন, তেতিয়াও মোৰ দুঘন্টা এঘন্টা সময় মোবাইলটো কেনেকৈ আমাক খায়, তাৰ পৰা যদি আমি ভালখিনি আয়ত্ব কৰিব পাৰিছোতো খুবেই ভাল, কিন্তু আমাৰো ভালখিনিৰ ফালে চকুটো নাযায়। ধৰি লওক এতিয়া মই ভিডিঅ'খিনি বনাইছো, ভাল ভিডিঅ' বুলি মই কোৱা নাই, তথাপিও মই জানো যে মই কোনো ধৰণৰ এটা বিৰূপ প্ৰভাৱ পৰা ভিডিঅ' আজিলৈকে বনোৱা নাই। গতিকে এই ভিডিঅ'খিনিত কোনটো পৰ্যায়ৰ ভিউজ হৈছে বা কিমানখিনি কি হৈছে আপোনালোকেও দেখিছে, কিন্তু যদি মই কাইলৈকে এটা ভাত খোৱা ভিডিঅ' দিওঁ, তেতিয়াহ'লে তাত যথেষ্ট ভিউজ হ'ব, হয়তো মই ভাইৰেল হৈ যাম, কোনোবা নিউজ চেনেলৰ মই অতিথিও হ'ম। এইটো কিয় হ'বলৈ পালে? তাৰ পৰা উঠি অহা প্ৰজন্মই কি শিকিব? আমাৰ ইউটিউব বা ফেচবুকটো বহুত বেছি ভাল, মই বেয়া বুলি কোৱা নাই, কাৰণ এইটো এটা উপাৰ্জনৰ এটা ভাল পথ বুলি ক'ব পাৰি, যদিহে ভালভাৱে ব্যৱহাৰ কৰা যায়, বা নিজৰ যিখিনি প্ৰতিভা সেইখিনি যদি আমি ভালভাৱে উপস্থাপন কৰো তেতিয়াহ'লে। গতিকে তাকে নকৰি, তাকে কৰিব কিয় মানে উঠি অহা প্ৰজন্মটোৱে? কাৰণ সেইখিনিকতো উদগনি জগোৱা আজিলৈকে দেখা নাই, যিখিনিয়ে কষ্ট কৰিছে, ভাল কাম কৰিছে, বা ভিডিঅ' সমূহত কোনো ধৰণৰ এটা কুপ্ৰভাৱ পৰা নাই, সেইখিনিৰ ভিউজ অকমান কম হ'ব পাৰে, কিন্তু সেইখিনিক যদি অন্তত মাতিলেহেঁতেন বা এটা ভাল সাক্ষাৎকাৰ ললেহেঁতেন, তেওঁলোকৰ জীৱনতো বহুত জানিব লগা কথা আছে, তেতিয়াহ'লে উঠি অহা প্ৰজন্মটোই অকমান হয়তো তেওঁলোকে প্ৰেৰণা পালেহেঁতেন, যে আমি ভাল ভিডিঅ' বনালে বা ধৰি লওক
যিখিনি প্ৰতিভা আছে সেইখিনি প্ৰকাশ কৰিলেও মানে আমি সফল হ'ব পাৰিম। কিন্তু বৰ্তমান সময়ত দেখিছে কি যিবোৰ মানে যথেষ্টখিনি ভিউজ আছে বা যিখিনিয়ে যিকোনো ভিডিঅ' নহওক লাগিলে সেইখিনিৰ পৰাহে তেওঁলোকে অনুপ্ৰাণিত হৈ থকা যেন লাগিছে। আচলতে সকলো কামতে মাজৰ মানুহখিনিয়ে বেয়া কৰে যিকোনো ক্ষেত্ৰত। গতিকে আমি অকণমান ভালকৈ চালি জাৰি চাই বা গুৰুত্ব দি পেলাই যদি আমি বস্তুবোৰ উপস্থাপন কৰোঁ তেতিয়াহ'লে খুব ভাল। আৰু দৰ্শকসকলেও যদি ভাল ধৰণে যিখিনি চাব লাগে সেইখিনিত যদি তেওঁলোকে অনুপ্ৰাণিত কৰে তেতিয়াহ'লে খুব ভাল সকলোৰে কাৰণে। ঠিক তেনেকৈ সাহিত্য সভাত এইবাৰ যাবই পৰা নাই। লিখা মেলাৰ মানুহ আছিলোঁ প্ৰথমতে। এনেকুৱা নহয় লিখা মেলা কৰিছোঁ বহুত ডাঙৰ কিবা মানুহ হৈ গৈছোঁ, তেনেকুৱা কথা নহয়। লিখা মেলা এইকাৰণে কৰিছোঁ নিজৰ মনৰ অনুভৱখিনি প্ৰকাশ কৰিছোঁ। বিভিন্ন মিটিঙত গৈছিলোঁ এটা সময়ত সাহিত্যৰ লগত জড়িত। তাৰ মানে এইটো নহয় যে মই ক'ৰবাত নিমন্ত্ৰণ পাবই লাগিব। আচলতে শিকাৰ মানসিকতাৰে গৈছিলোঁ, কাৰণ এতিয়াও একোৱে নাজানো, শূন্যত আছোঁ বুলিয়ে প্ৰত্যেক মুহূৰ্তত মই ভাবোঁ। গতিকে শিকি পেলাই অন্ততঃ বস্তুখিনি আয়ত্ত কৰি আছোঁ, নতুন নতুন কথা। হয়তো কেতিয়াবালে যেতিয়া লেখাবোৰ পূৰঠ হ'ব তেতিয়া নিজে স্বীকৃত হ'ব বুলি এটা বিশ্বাস আমি গঢ়ি ল'ব লাগিব। কিন্তু ইমান সহজ নহয়, কোনো বস্তুৱে সহজ নহয়। সাহিত্যও সহজ নহয়, এইবোৰ চিলাই কামো সহজ নহয়, ভিডিঅ' জাৰ্নিও সহজ নহয়। জীৱনত কোনো বস্তুৱে সহজ নহয়, কষ্ট কৰিবই লাগিব। কষ্ট নকৰিলে কেতিয়াও আমি সফল হ'ব নোৱাৰোঁ। কষ্টৰ বিকল্প নাই। আৰু যিবোৰ শ্বৰ্টকাট হয় সেইবোৰ চিৰদিন বা চিৰস্থায়ীভাৱে নীতিকে আজি আপোনাৰ হয়তো সফল হৈছে, দুদিন পিছত নিচিনা হ'ব, মানুহে চিনাকি হেৰাই যাব, তেনেকুৱা। এইকেইদিন সৰস্বতী পূজা বুলি ইমান কাপোৰ চিলালোঁ, তাৰে অকণমান ক্লিপ ৰাখিছিলোঁ। আপোনালোকৰ লগত মনৰ ভাৱখিনিও প্ৰকাশ কৰিলোঁ। আজি সৰস্বতী পূজাৰ অযুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোলৈকে। সৰুকালিৰ দিনবোৰ মনত পৰি যায় সৰস্বতী পূজা আহিলে। ৰাতিপুৱাই পুৱাই ফুল বিচৰা, ফুলৰ মালা নিবৰ কাৰণে। কিন্তু এতিয়া সম্পূৰ্ণৰূপে বিপৰীত হৈ গ'ল। আগতে কিন্তু ইমানখিনি এনেকুৱা এটা আছিল। বৰ্তমান নাজানো কিয় যুৱ প্ৰজন্ম ইমান উচ্ছৃংখল হৈ গৈছে। কোনোবাখিনিত চিন্তাও হয় ভৱিষ্যত প্ৰজন্মক লৈ, নহয়নে? ময়ো বৰ্তমানৰে কিন্তু সেইটো কথা। বাকী এইবোৰ এনেকৈ ৰাতি 2টা-1টালৈ কাম কৰিছিলোঁ। কাম কৰি থাকোঁতে বিভিন্ন কথা মনত আহি থাকে। কেমেৰা ধৰি দিয়া মানুহ নাই, সেইবাবে ভিডিঅ' বনোৱাই নহয়। মাজে মাজে ট্ৰাইপডেৰে 2-এটা আপোনালোকলৈ দুআষাৰ কম বুলি পেলাই বনাওঁ। বাকী ভালনে আপোনালোকৰ জনাবচোন। বহুত বেছি মৰম দিছে ভিডিঅ'সমূহত। আৰু কাটিং চিলাইৰ ভিডিঅ' আপোনালোকে পাব সোনকালে। আৰু অনলাইন কাটিঙৰ ক্লাছো কৰিমে মই 7 তাৰিখ মানৰ পৰা ফেব্ৰুৱাৰীৰ। বহুতে ইতিমধ্যে জইন হৈছে। আৰু যদি শিকিব বিচাৰে আপোনালোকে মোক মেছেজ কৰিব, তেতিয়া মই ডিটেইলছটো কৈ দিম। 2মহীয়া কোৰ্চ হয় আৰু লগতে ফিজ 2000। 2মহীয়া কোৰ্চত ব্লাউজটো সম্পূৰ্ণকৈ শিকোৱা হ'ব আৰু লগতে ডিজাইন থাকিব 6-7টামান, সিমানখিনিয়ে। আৰু প্ৰত্যেকটো চাইজৰ জ্ঞান দিয়া হ'ব। প্ৰথমতে পেপাৰ কাটিং শিকোৱা হ'ব। উদ্দেশ্য এটাই, যাতে সকলোৱে স্বাৱলম্বী হয় মহিলাসকল। গতিকে সিমানখিনি ভাল লাগিল। আৰু যেতিয়া নিজে এনেকৈ চিলাই পেলাই চিলাইটো মানে খুলিব লগা হয়, কিমান যে মানে নিজৰ ওপৰতে খং উঠে নহয়। চিলাই খোলা কামটো বৰ বিৰক্তিদায়ক। আৰু আপোনাৰ হাতৰ অৱস্থা নাই, দহি বটি এফালে আপোনাৰ জ্বলা ফুটি গৈছে, আনফালে এৰি গৈছে, হাত হ'ব লাগে। কেনেকুৱা হৈছে কি, একো নাই। কৰ্মই ধৰ্ম, কৰ্মই পৰম ধৰ্ম সৰুতে শিকাইছিল, সেইটোৱে আগত লৈ পেলাই গৈ আছোঁ আৰু জীৱনত। একো নাই, কাম কৰিব লাগে, নতুন নতুন অভিজ্ঞতা আমি বুটলিব লাগে। নিশ্চয় এদিন আমি সফল হ'ব পাৰিম প্ৰত্যেকে। সেইটো দৃঢ় বিশ্বাস আগত ৰাখি আগবাঢ়িলে নিশ্চয় ভাল হ'ব। সেয়াই, ভিডিঅ'টো দীঘলীয়া নকৰোঁ। ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিলোঁ, মনৰ ভাৱ কিছু প্ৰকাশ কৰিলোঁ। আৰু বহুতো আছে কিছু মনৰ ভাৱ আপোনালোকৰ লগত অনাগত দিনতো মই কৈ যাম। বস্তুবোৰ নিকা হ'লে ভাল লাগে যিকোনো ক্ষেত্ৰত, সেইটোৱে।